নমস্কাৰ ডিটোৰ ৰোললৈ মই দেৱজ্যোতি আপোনালোকক আকৌবাৰ স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টো ট্ৰেভেল ইনফৰমেশ্যন ৰিলেটেডে হয়। আজি ভিডিঅ'টো বিশেষ হ'ব ফ্লাইটৰ টিকেট বুক আৰু আপোনাৰ হোটেল বুকৰ কথালৈ। তো এনেকুৱা ধৰণৰ যেতিয়া আপোনালোকে এটা ফ্লাইটৰ টিকেট বুক কৰে তেতিয়া বুকটো কেনেকুৱা ধৰণৰ হয়, আপুনি এপত দেখাব আপোনাৰ যিকোনো এটা মানে থাৰ্ড পাৰ্টি এপ B2C এপত আপোনাৰ দেখাব 1500 টকা হোটেল বুক কৰিলে, বা দেখালে আপোনাৰ 2500 টকা, বা ফ্লাইটৰ টিকেটটো বুক কৰিলে দেখালে আপোনাৰ 8000 টকা বা 9000 টকা। যেতিয়া আপোনাক 8000 বা 9000 টকা দেখুওৱা প্ৰাইচটো থাকে, তাৰ লগত টেক্স আৰু কনভেনশ্যন ফিজ আৰু কিবা কিবি লগাই পিনি আপোনাৰ 8000টো হৈ গ'ল 8500 বা 8500 হৈ যায়গৈ। আৰু হোটেলত ঠিক যদি বুক কৰে আপোনাৰ 300-400 টকা এক্সট্ৰা মিনিমাম লাগে আৰু 2000 টকাৰ ভিতৰত দিয়ক। তো কি হ'ল, আপুনি যেতিয়া সেই দেখাব এটা প্ৰাইচ, আপোনাৰ পৰা ল'ব এটা প্ৰাইচ, আল্টিমেটলি আপোনাৰ পৰা ডাইৰেক্ট দেখুৱাই এনেও হয় 1800 টকা বুলি, তেতিয়াও আপুনি কথাটো মানে বেলেগ থাকে। তো আপোনাৰ যিটো 1500 টকা হয়তো জেনুইন প্ৰাইচ হয়। তো 1500 টকাৰ লগত বাকীবিলাক লগাই মেলি কোম্পানী কিবা প্ৰফিট আৰু কিবা প্ৰফিট, ট্ৰেভেল ইঞ্চুৰেঞ্চ প্ৰফিট, বহুত কিবা কিবি লগাই মেলি আপোনাৰ পৰা সেইখিনি পইচা এক্সট্ৰা লৈ লয়। তো আপুনি এই পইচাখিনি এক্সট্ৰা নল'বৰ কাৰণে কি কৰিব? তো এই এক্সট্ৰা নল'বৰ কাৰণে আমাৰ লগত টিপ আছে, মই আপোনালোকক জনাব পাৰিম। তো এনেকুৱা ধৰণৰ এপৰ পৰা আপুনি ধৰি লওক এই এক্সট্ৰা পইচাটো কেনেকৈ নল'ব, বা বুকটো ক'ত কৰিলে কি হ'ব, অফলাইন কিবা প্ৰকাৰে হয় নেকি, বা অফলাইন কৰিলে আপোনাৰ কিবা প্ৰব্লেম আহে নেকি, এই কথাখিনি আপোনালোকক মই জনাম। কি হ'ল, আপোনালোকে যেতিয়া ডিব্ৰুগড়ৰ পৰা দিল্লী গ'ল বা গুৱাহাটীৰ পৰা দিল্লী গ'ল, আদাৰৱাইজ যিকোনো জেগাৰ পৰা যদি কোনোবা এটা ধৰি লওক নিজৰ ডেষ্টিনেশ্যন গৈছে, তাত যাওঁতে আপোনাৰ ফ্লাইটৰ টিকেট নৰ্মেলি থাকে 7000, 8000, 6000 এনেকুৱা থাকে। তো কোনোবা ধৰি লওক ইমাৰ্জেঞ্চি আপুনি যাবলগীয়া হ'ল, ফ্লাইটৰ টিকেটৰ দাম আহি গ'ল 12000, 14000, 18000, 20000, XYZ কিবা আহি যায় আৰু আপোনাৰ। তো কি হ'ল, তেতিয়া আপুনি কি কৰিব? যোনখিনি ট্ৰেভেল কোম্পানী আছে, ট্ৰেভেল কোম্পানীখিনি সদায় লাভো নহয়, কোনোবা না তেওঁলোকৰ ড্ৰেইন হৈ যায় এনেকুৱা ধৰণৰ হয়। তেওঁলোকৰ লোকচান এইকাৰণে হয় যে আজি ধৰি লওক ফেষ্টিভেল ছিজন আছে, তেওঁলোকৰ লাভ হ'ল, আজি তেওঁলোকৰ একোৱেই নাই, ধৰি লওক কিবা প্ৰব্লেম আছে, তেওঁলোকে ছিট কিনি ৰাখিলে 1 মাহৰ কাৰণে ছিট কিনি ৰখাৰ লগে লগে তেওঁলোকে বিকিব পাৰিলে লাভ, বিকিব নোৱাৰিলে লোকচান। তো ডেইলি তেওঁলোকৰ যদি 10জন মানুহ ফ্লাই কৰি থাকে, আজি তেওঁলোকৰ 10জন মানুহ কোনোবা দিন নহ'ব পাৰে, কি কৰে? সেইকাৰণে তেওঁলোকে 2-4টা ছিট নিজে বিকি পিনি নিৰ্দিষ্ট সময়ৰ ভিতৰত 5টা ছিট বেলেগকো দি দিয়ে। যেনেকৈ থাৰ্ড পাৰ্টি বহুত আপোনাৰ আজিকালি ট্ৰেভেল কোম্পানী আছে, তেওঁলোকক দি দিয়ে। নিদিয়াৰ লগে লগে তেওঁলোকে যেতিয়া টিকেটটো দি দিয়ে, সেই কিনা দামতকৈ কিবা এটা ৰাখি পিনি দি দিয়ে, যাতে তেওঁলোকৰ লোকচান নহয়। সেইকাৰণে এইটো কোম্পানীৰ লগত সিটো কোম্পানী প্ৰায় টাইপ আছে, সিটোৱে এইটো ছাপৰ্টত চলি আছে আজিৰ দিনত। তো আপোনালোকে ল'বলৈ হ'লে টিকেটটো যদি কম প্ৰাইজত ল'ব খোজে, যিকোনো ট্ৰেভেল কোম্পানীৰ পৰা আপোনালোকে অফলাইন ল'ব পাৰে। এতিয়া মই আপোনালোকক হোটেলৰ বুক কৰাটো ক'ম। তো হোটেলটো এনেকুৱা ধৰণৰ হয়, হোটেল আজি দেখিলে 2500 টকা, কালি দেখিব 1200 টকা, কালি দেখিব 2000 টকা। মানুহে কেতিয়াবা দামটো কম দেখি পিনি ফুৰিবলৈ বুলি হোটেলৰ আপোনাৰ ধৰি লওক কিন্তু কোনোবা চিটি এটাৰ মাজতে পাৰ্টি এটা কৰিম বুলি হোটেলটো বুক কৰি দিয়ে। তো গৈ দেখে তাত ৰুম নাই, বা আপোনাৰ এক্সট্ৰা পইচা খুজিছে, আপুনি 1200 টকাত বুক কৰিলে, দাদা আপুনি আৰু 600 টকা বা 800 টকা আপুনি পে' কৰিলেহে আপোনাক আমি ৰুমটো দিব পাৰিম, নহ'লে বেয়া নাপাব, আপুনি বুকিংটো কেঞ্চেল কৰি লওক। আপুনি ক'লে মই এইটো দেখি পে'মেণ্ট কৰিছোঁ, আপোনালোকে এইটো কি কাৰণে লগাই দিছে, সেইটো নহয় মানে। কেতিয়াবা অনলাইন কোম্পানীত তেওঁলোকৰ কি হয়, প্ৰাইজৰ ইফাল সিফাল হৈ যায় যিকোনো, আপুনি দেখি পিনি তাতে গ'ল, আপুনি ডাইৰেক্টলি হোটেলটোত গৈ বুক নাই কৰা। কিছুমান আছে ডাইৰেক্টলি টাইপ থাকে, দেখাই এটা প্ৰাইচ, সেইটো প্ৰাইজতে দিয়ে আপোনাক, কোনো কথা নাই। কেতিয়াবা চাই মানে আপোনালোকে মন কৰিব যে হোটেলটো সেইটো বাজেটত নোপোচাইগৈ, গৰম দিনত এচিটো চলাইছে, তেওঁলোকৰ এচিত আপোনাৰ এটা ৰুমত পাৰ ডে 24 আৱাৰ্ছ আপোনাৰ যদি এচি চলাই 200 টকামান বিল আহি যায়। তো অগং বগং কৰি পিনি 600 টকামান খৰচ আহে, আপোনাৰ ৰুমটো বুক আহিব 800 টকাত, আপুনি তেওঁলোকেতো কোনোপধ্যে দিব নোৱাৰিব আপোনাক। কিছুমান সৰু সৰু কথা থাকে, বা ষ্টাফ চলিবলৈ আছে, তেওঁলোকে আদাৰ কিবা কিবি ৰেণ্ট দিব লাগে, কিবা থাকে, বহুত কিবা কিবি আহি যায় আপোনাৰ ৰুমটোত। তেওঁলোকৰ কেতিয়াবা কষ্ট নোলায়গৈ, যিটো আপোনালোকৰ মানে ডেইলি কষ্ট হয়, লোকচান থাকে। কেতিয়াবা তেওঁলোকে দি দিয়ে আৰু ৰুমটো খালী যোৱাতকৈ, বা কোনোবাই 4 ঘণ্টাৰ কাৰণে পৰা আপোনাৰ ট্ৰেভেল কৰি আহিলে, কিবা কৰি আহিলে, এনেকৈ খালী আছে দি দিলে, আকৌ কাৰোবাক বিকি দিলে, ওলাই যায়, মানে বস্তুটো মেকআপ হৈ যায়। তো সেনেকুৱা হিচাপত কেতিয়াবা দিয়ে। তো তেনেকুৱাও আপোনাৰ ছিষ্টেম আছে, আমাৰ লগত যোগাযোগ কৰিব পাৰে। আমাৰ হোৱাটছআপ নম্বৰটো 7637925523, তাত আপোনালোকে মেছেজ কৰিব, একদম ইনষ্টাত আপোনালোকে ৰিপ্লাই পাব, আৰু আপোনাক গোটেই ছিষ্টেমটো গাইড কৰি দিয়া হ'ব, আপুনি কেনেকৈ কৰিব, কি কৰিব। অকল আমাৰ পৰা কৰিবলৈ বুলি কোৱা নাই, বেলেগৰ পৰা আপুনি কৰিব পাৰিব, জাষ্ট মই আপোনালোকক ট্ৰিকটো শিকাই দিম কেনেকৈ কৰে। ঠিক আছে, থেংক ইউ।